हेलो फ्रेंड्स, लाइट इंडिया चैनेलলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে, ময়ো ভালে আছো। আজি মই আপোনালোকৰ বাবে বিহুৰ বিষয়ে এখন ৰচনা লৈ আহিছো। বলক তেন্তে দেৰি নকৰাকৈ আজি ভিডিঅ'টোলৈ আগবাঢ়ো। বিহু অসমৰ প্ৰধান জাতীয় উৎসৱ। বিহু তিনিটা। বহাগ বিহু বা ৰঙালী বিহু এপ্ৰিল মাহৰ মাজভাগত হয়। কাতি বিহু বা কঙালী বিহু অক্টোবৰ মাহৰ মাজভাগত হয়। আৰু মাঘ বিহু বা ভোগালী বিহু জানুৱাৰী মাহৰ মাজভাগত হয়। বহাগ বিহু চ'ত মাহৰ শেষ দিনাৰ পৰা আৰম্ভ হয়। আগেয়ে বহাগ বিহু 7 দিন ধৰি পালন কৰা হৈছিল আৰু প্ৰত্যেক দিনৰে একোটাকৈ সুকীয়া সুকীয়া নাম আছিল। গৰু বিহু, মানুহ বিহু, গোসাই বিহু, তাঁতৰ বিহু, নাঙলৰ বিহু, ঘৰচীয়া জীৱ-জন্তুৰ বিহু আৰু চেৰা বিহু। এই 7টা বিহুক 7 বিহু বোলা হৈছিল। চ'তৰ বিহু বুলিও খ্যাত বহাগ বিহুৰ প্ৰথম দিনটো গৰু বিহু। সেইদিনা পুৱা গৰুক বিল, নৈ বা পুখুৰীৰ পাৰত গা ধুৱাই আৰু লাও, বেঙেনা আদি গৰুৰ গাত ছটিয়াই দিয়া হয়। গধূলি গৰু ঘৰলৈ ঘূৰি আহোঁতে গৰুক নতুন পঘা দিয়া হয় আৰু গৰুৰ অপায় অমংগল নহ'বৰ বাবে গোহালিত জাক বা ধোঁৱা দিয়া হয়। গৰু বিহুৰ দিনাই গধূলি হাতত জেতুকা লোৱাটো অসমৰ জীয়ৰী-বোৱাৰীৰ এক অপৰিহাৰ্য আৰু ফূৰ্তিৰ প্ৰথা। গৰু বিহুৰ পিছদিনা মানুহ বিহু। নামনি অসমত সেইদিনাৰ বিহুক বৰদুমাহী বোলা হয়। বিহুৱান প্ৰদান আৰু পৰিধান এই বিহুৰ বিশেষত্ব। গৰু বিহু আৰু মানুহ বিহু দুয়োদিনাই মাহ হালধিৰে গা ধোৱাৰ উপৰি চিৰা, আখৈ আৰু পিঠা-পনাৰে জুতি লগাই জলপান খোৱা হয়। বিহুৰ সৰহভাগ জা-জলপান ধানৰ পৰাই কৰা হয়। ধানৰ পৰা কৰা চিৰা, আখৈ, মুড়ি, হুৰুম, সান্দহ, কোমল চাউল বা বোকা চাউল, গোট কৰাই গুড়ি, পিঠাগুড়ি আদি ৰঙালী বিহুৰ বিশেষ জলপান। তদুপৰি পিঠাগুড়িৰ পৰা কৰা বিবিধ পিঠাবোৰো ৰঙালী বিহুত কৰা হয়। পিঠাগুড়িৰ পৰা কৰা বিবিধ পিঠাবোৰ হ'ল তিল পিঠা, ঘিলা পিঠা, খোলা চপৰীয়া পিঠা, টেকেলি পিঠা, ফেনী পিঠা, ভাত পিঠা, টোপোলা পিঠা, সুতুলি পিঠা, লাও পিঠা, কলা পিঠা, উৰহীয়া পিঠা, জকাই পিঠা, নাঙল ধোৱা পিঠা, চুঙা পিঠা, ভুৰভুৰি পিঠা আদি। মানুহ বিহুৰ দিনাই বয়োজ্যেষ্ঠসকলক সেৱা জনোৱাৰ উপৰিও বন্ধু-বান্ধৱ, আত্মীয়-স্বজনৰ ঘৰলৈ গৈ বিহুৰ সম্ভাষণ জনোৱা হয়। আশা, আনন্দ আৰু সকলোৰে প্ৰতি শুভেচ্ছা জনাই নতুন বছৰক আদৰণি জনোৱা হয়। ৰঙালী বিহুৰ বিবিধ অনুষ্ঠানৰ ভিতৰত এটা লেখৰ উৎসৱ হ'ল হুঁচৰি। হুঁচৰি হ'ল আনন্দ গীত। বয়সীয়াল লোকৰ নেতৃত্বত ডেকা আৰু ল'ৰাৰ দল গৈ ঘৰে ঘৰে বিহুগীত গায় আৰু নাচে। সাধাৰণতে গৰু বিহুৰ ৰাতিৰ পৰাই হুঁচৰি আৰম্ভ হয়। বছৰৰ বিহুত হুঁচৰি গোৱা ৰাইজক তামোল-পাণ এটাৰে হ'লেও মান ধৰি আশীৰ্বাদ লোৱাটো ৰঙালী বিহুৰ এক পবিত্ৰ পৰম্পৰা। হুঁচৰিৰ উপৰিও আন এটা এনে উৎসৱ হ'ল বিহু নাচ। এই নাচ সাধাৰণতে ডেকা-গাভৰুৱে নাচে। হুঁচৰি আৰু বিহু নাচৰ পয়োভৰ নামনি অসমতকৈ উজনি অসমতহে বেছি। অসমৰ আন কেতবোৰ সম্প্ৰদায় আৰু জনজাতিৰ লোকসকলেও বিভিন্ন আচাৰ-অনুষ্ঠানেৰে ৰঙালী বিহু পালন কৰে। অসমৰ বেছিভাগ ঠাইতে 3 দিন আৰু কোনো কোনো ঠাইত 7 দিন বা এমাহ পৰ্যন্ত উদযাপিত হোৱা ৰঙালী বিহুৰ শেষৰ দিনটোৰ নাম চেৰা বিহু। চেৰা বিহুৰ দিনটোক ৰঙালী বিহুৰ সামৰণি বুলিব পাৰি। কাতি বিহু। অসমীয়া মানুহে আহাৰ-শাওণমহীয়া ধানৰ খেতি কৰে আৰু আহিনৰ শেষত সেই ধাননিয়ে সোণোৱালী বৰণ লয়। প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল খেতিয়কে পথাৰৰ লখিমীক আদৰিবলৈ সাজু হয় আৰু আহিন-কাতিৰ সংক্ৰান্তিৰ দিনা খেতি-বাতিৰ মংগলৰ কাৰণে পথাৰ তুলসী তলত চাকি জ্বলাই বিবিধ বিধি-বিধান পালন কৰে। এই কাতি বিহু। কাতি বিহুৰ সময়ত খেতিয়কৰ ভঁৰাল প্ৰায় শূন্য হৈ থাকে বাবে এই বিহুত বিশেষ ৰং-ৰহইচ কৰা নহয়। অভাৱ-অনাটনৰ সময়ত হোৱা বাবে এই বিহুৰ আন এটা নাম কঙালী বিহু। মাঘ বিহু। মাঘ বিহু অসমীয়াৰ খেতি চপোৱাৰ উৎসৱ। এই সময়ত সাধাৰণতে পথাৰত শস্য চপোৱা শেষ হয় আৰু অভাৱ-অনাটনো নাথাকে। পুহ মাঘৰ সংক্ৰান্তিৰ দিনা পালন কৰা এই বিহুৰ প্ৰথম দিনটোক উৰুকা বোলা হয়। সেইদিনা অসমৰ ৰাইজে নদীৰ পাৰত বা আন মুকলি ঠাইত খেৰ-নৰাৰে অস্থায়ী ছাউনি পাতি ৰাজহুৱাকৈ ভোজ-ভাত খায়। উৰুকাৰ পাছদিনা কাহিলী পুৱাতে গা-পা ধুই মেজি জ্বলাই মাঘ বিহুৰ শুভাৰম্ভ কৰা হয়। মাঘ বিহুৰ দিনা নানাবিধ পিঠা-পনাৰে জা-জলপান খোৱা হয়। জ্যেষ্ঠজনক সেৱা আৰু কনিষ্ঠজনক মৰম শুভেচ্ছা জনোৱা হয়।
ম'হ যুঁজ, কণী যুঁজ, কুকুৰা যুঁজ, কুস্তি, দৌৰ, জাঁপ আদি বিবিধ খেলা-ধূলাও মাঘ বিহুৰ একোটি আমোদজনক অনুষ্ঠান।